করতে থাকে দিনে রাত। আমি আর সহ্য করতে পারতেছি না। আমার উপরে খালি টর্চারিং খালি করতেই থাকে দিনে রাত্রে। ও খাইবা না, ইয়ে করবা না, খাওয়া 2টা দে রুটি, 5:30টার সময় ভাত দে 1 ফুটা। তারপরে যে রাত্রে এলে খালি কইতে থাকবো তোর মা বাবা কি দিছে, কিচ্ছু দেয় নাই। এগুলা খাট পালন করে দেখি, এগুলা কি দিছে, সোনার গলা দোষ নেই। তারপরে ঠাকুরের বাসনপত্র দোষ নেই, সুপা দোষ নেই, এগুলা কইতেই থাকে খালি। আর আমার লাগে খালি টর্চারিং করতে থাকে। আমি তো মা, আমি আমার কাছে কেন কোন যায়া কোন না আমার মা বাবার কাছে, আমি তো কোনো দোষ করি না। আমার কাছে তো কইও না, আমার তো শান্তি দাও। ওরে তোরে শান্তি কি দেবো, তুই সব আমি সব বলে আমার কাছে তো আমি শান্তি কি করো, কি করলে আপনারা সুখে থাকবেন কোন, আমি মনে শান্তি হবেন। আমি কইছি তুই মর বাচ্চি বাত আমার কোনো আইসে গেছে না, যা করছি তা আমি আর সহ্য করতে পারি না। আর ভালো লাগে না, পাড়া মানুষের লাগে কথা কবি না, পাড়া মানুষ সব খারাপ, সব ফালতু। আমার লাগে আমরা ধনী না, এগুলো হিংসা করে, এরকম কথা কয়। আমি যিমানটো চালো প্ৰথম সেইটো ক'ব নোৱাৰিলে বিয়া কেনেকৈ ভাঙিলে, কিন্তু লাষ্ট ইয়াৰ আগত যিটো বিয়া হৈছিলে সেইটো হ'ল তাই ছোৱালী ঘৰৰ পৰা আহি কেছ কৰি পেলাই ছোৱালীক লৈ গ'ল ইয়াত, যি বস্তু বাহিনী যি আছিলে। তাৰমানে এইটো ঘৰত যিমানটো চাইছোঁ, যি বস্তু মানে এইটো ঘৰত ল'ৰাটো যিমানটো উৎপতীয়া নহয় তাতকৈ বেছি তাৰ বাইদেউ, তাৰ মাক, তাৰ দেউতাও অলপমান ইনভলভ আছে। তেওঁলোকে পেচেণ্ট বুলি কয় নিজৰ ছোৱালী আছে, ছোৱালী ইয়াত থাকে, বিয়া দিয়াৰ পিছত ছোৱালী ইয়াতে থাকে, জোৱাইটো বেলেগে থাকে। এইটো বাৰু তেওঁলোকৰ পাৰ্চনেল হ'ব পাৰে, কিন্তু ইমান অত্যাচাৰ মাৰপিট কৰে, এইবিলাক ছোৱালীবোৰে এনেকৈ খোৱা নিদিয়ে, সেইটো অশান্তি কৰে, এইবিলাক লৈ মানে পাড়াৰ মানুহ বহুত দিনৰ পৰা বস্তুটো শুনি আছে। কিন্তু আমি চবেই গম পাওঁ, কোনে একো কোৱা নাই। আজি যেতিয়া আহিলে, ৰাতিপুৱাৰ পৰা যেতিয়া তেওঁলোকে আহিলে বুলি পাড়াৰ মানুহ চবেই গম পালে, তেতিয়া চবেই ওলাই আহিছে। ইভেন এই স্কুলৰ আমাৰ বেংগলী হাইস্কুলৰ টিচাৰসকলে এই খিৰিকীৰ পৰা একদম পুৰা বস্তুটো চাই থাকে, চাউণ্ডো শুনি থাকে। তাৰ ওচৰৰ ঘৰখিনি চবেই একে মাত মাতে যে এনেকা ল'ৰাক এনেকৈ উৎপাত কৰে। আজি আগৰ বোৱাৰীজনী গ'ল, এতিয়াও একে ছেম হৈ আছে। তাইতো তাৰপিছত তাই গুচি যাব আকৌ। তাই ইমান দুখীয়া ছোৱালী আৰু ঘৰৰ কোনোবা এজন মা দেউতাই ইমান আশাৰে বিয়া দিছে, এইটো ঘৰ এটা ভাল ঘৰ চৰ চাই একদম ধুনীয়াকৈ দিছে, কিন্তু ভিতৰত যে ইমানে অত্যাচাৰ কৰে, সেইটো মানে মাৰি পেলাব তাক। এনেকৈ হ'লে ক'ত থাকিব পাৰিব, কান্দি আছে ইমান। আজি মানে মই এদিন খোজকাঢ়িছোঁ, আজি ইয়াত চিঞৰি হৈছে ইয়াৰ অৱস্থাকে। এতিয়া কপি এতিয়া ভালকৈ এতিয়া চবেই পাইছে বুলি সি মনটো ঠিক আছে তাৰ এতিয়া। কিন্তু এইজনে এইটো বিচাৰ কৰিব লাগে। এইটো চব মানে ইহঁতে যেনেকৈ বিচাৰিছে ছাপৰ্টে, ইয়াত ছাপৰ্ট পুৰা পাব। ইয়াত পাব্লিক আছে, পাড়াৰ মানুহ কিন্তু কোনো তাহাঁতৰ লগত ছাপৰ্ট নকৰে, চবেই কৈ দিলে। মই এতিয়াও কৈছোঁ, ল'ৰাজন একদম মানে মানে ৰাবাষ্টাম্প হয়। তাক চলোৱা মানুহ হয় বেলেগ, তাক চলাই মানুহ বেলেগ। ঘৰৰ গৈ যেনেকৈ কয়, সি ঘৰৰ শান্তিৰ কাৰণে তাৰ বোৱাৰীৰ লগত যি হওক তাৰ মতলব নাই, মুঠতে তাৰ ঘৰ শান্তি থাকিব, বাছ তাৰ এইটো মতে। তাৰপিছত ছেকেণ্ড বিয়া হ'ল, ছেকেণ্ড বিয়া পাতিলে, এইটোকো এনেকুৱা পিটিলে। পুলিচ আহিলে তাৰ বাইদেউক আৰু তাৰ মাক ধৰিবলৈ, পুৰা পলাই বেলেগৰ ঘৰত সোমাই আছে। এইটো কেছ তাৰপিছত উইথড্ৰ কৰি ল'লে, শুনিলোঁ কেছ হ'ল। সিহঁতে জিকি হাৰিলে নেকি না কি কৰিলে মই ক'ব নোৱাৰোঁ। মই চাবে এইটো পাৰে পাৰাৰ গোটেই চব জানে, লৈ গ'ল। তাৰপিছত থাৰ্ড মেৰেজ তাৰ হ'ল। আমিতো চব শুনি আচৰিত হ'লোঁ। আকৌ তাৰ সি ল'ৰাটো বিয়া পাতি আছে, আকৌ এনেকুৱা ছোৱালীৰ লগত কৰিব। তাৰপিছত বিয়া হ'ল। মই তাৰ দাদাক সুধিলোঁ, ক'ত গ'ল তাৰ দাদা? মই দাদাক সুধিলোঁ, আহক আপুনি। মই তাক দাদাক সুধিলোঁ, আপোনালোকে খবৰ চবৰ নোলোৱাকৈ কেনেকৈ দিলে বিয়াটো? কৈছে আমাক চান্সেই দিয়া নাই। আমি চান্স দিয়া নাই, সেইকাৰণে আপোনাক চান্সটো দিয়া নাই, খবৰটো ওলাই যাব যে। তাৰপিছত দাদাৰ পৰা আপোনালোকে আমি আহিছোঁ ইয়াতে চাবলৈ, আমাক মানে একো চান্সেই দিয়া নাই, আমাক ওলাব দিয়া নাই তাহাঁতৰ ঘৰৰ পৰা। ফটাফট বিয়া হ'ব লাগে। আমাৰ হেৰি আং বাং কৰি কথা পাতি, উল্টা পুল্টা কথা পাতি, ধুনীয়াকৈ মানে ইমান মৰমত কথা পাতিছে, মানে কি ক'ম। আৰু আমাৰ মা, মই জানো, সিহঁতে জানে আমাৰ মা মেইন হৈছে, মাক পটাই ল'লে চব হৈ যাব কামটো। সেইকাৰণে মাক পুৰা একদম আপুনি মা ভৰিছে। পিছত আমি যোৱাৰ সময়তে আমি বিয়া ভাঙিব, মায়ে কৈছে বিনা এইটো বিয়া নিদিওঁ, কথা মিলা নাই। তাৰপিছত পিছত মোক ফোন কৰিলে আপোনাৰ বিজুৱে,
ফোন কৰাৰ পিছতে মোক ক'লে সরি আমি ভুল হয়েছে মাপ চাইতেছি, আমি আপনার ভরি দিনে মাপ চাইতেছি, আপনারা যেরকম করবেন কইবেন আমি এরকমই চলুন, আপনারা যেরকম করবেন আমি সেরকমই করব বুঝছে। এনেকুৱা শুনি থাকোঁ, কেতিয়াবা দেখিলে চিঞৰ বাখৰ কৰি থাকে, আজিও তেনেকুৱা আমি দেখি আছোঁ। কিন্তু তেওঁলোকে চবেই মাৰে তাক। ইয়াৰ আগৰ বোৱাৰী আছিলে তাকো মাৰিছে। তাৰপিছত মোক একদিন মাতিলে, তেওঁলোকে গ'লোঁ, তাৰ বাবা তাৰ ভণ্টিৰ বা আছে, বাৰ জামাইৰ বুকুৰ ওপৰত তাক গলা ডিঙি ধৰি এনেকৈ বহি টিপি আছে। আমি আচৰিত খাই গ'লোঁ যে এনেকুৱা বুঢ়া মানুহ ইমান তাকত ক'ৰ পৰা আহে। তাৰ বোলে হাৰ্টৰ বেমাৰ, কওক, তাৰ মা বোলে পেৰালাইচিছ হৈছে। এনেকুৱা বোৱাৰীক কেনেকুৱা মাৰে, ৰোজ হাল্লা কৰি বোৱাৰীক মাৰিব, কওক এইটো কেনেকুৱা হ'ব। আমালোকক মাতিব, আহকচোন, আমি একো কৰা নাই, আমি কি ক'লে আমি যাম, আমাৰ ঘৰৰ লগত মিলিব নিয়ে নাই। আমি ইয়াৰ পৰা চব দেখি থাকোঁ নহয়, চব শুনি থাকোঁ, চব দেখি থাকোঁ, সদায় প্ৰায় মানে ভণ্টি আহিলে বা তেওঁলোকে থাকিলেই মাৰা পিটি কৰিব। তাক দি যিমান মানে লেতেৰা কাম আছে চব কৰাব, পিটিব, কাৰো লগত নিদিমে, ইমানটো ঘুমটা দি থাকিবলৈ ক'ব। এইটোনো কি কথা কওক, খোৱা নিদিয়ে, খোৱা চালে তাক ক'ব তাৰ মাৰ পৰা চোৱা, ভণ্টিৰ পৰা চোৱা, তেওঁলোকে খোৱা থকা ঘৰৰ পৰা ছোৱালী, নোখোৱা থকাৰ ঘৰত নহয়, ইমানটো খাবলৈ দিব কেলে? মই একো ধৰিব, কিন্তু যিবিলাক অভিযোগ সিহঁতি ৰাতিপুৱা আহিছে, মইতো ক'বই নোৱাৰোঁ সিহঁতি আহিব, ঘৰৰ মানুহবিলাক আহি মেলি যিবিলাক আৰ্গুমেণ্ট কৰিছে, যিবিলাক কৈছে, এইবিলাক চব মিছা কথা। এনেকুৱা একো কৰা নাই। সিহঁতি কৈ আছে মাৰিছোঁ, একো কৰা নাই। তাৰ বক্তব্য শুনি এতগুলো লোক এমনি এমনি উড়িয়ে খুলিলে দিলে। এতিয়া আমি ডক্টৰ টেষ্ট কৰাম এতিয়া মনে মনে আছে না, এনেকুৱা একো নহয়, একো হোৱা নাই। কি কাৰণে তেওঁ ধৰক আপোনাৰ এগৰাকী পত্নী হয়, তেওঁৰ অভিযোগ কি? মই ক'ব নোৱাৰিছোঁ তেখেত কেলে এনেকুৱা কৰিব বিচাৰিছে, তেখেত কেলে এনেকুৱা কৰিব বিচাৰিছে, মই একো বুজিবই নোৱাৰিছোঁ। বসে যাও তো, আপোনাৰ নাম? উড়িয়ে দিব তো। মোৰ নাম বিজয়েন্দ্ৰ দেৱ।